দুৰ্বল কৰি তোলে নীতি ন্যায়সংগত স্বচ্ছ আৰু মানৱীয় কাৰাগাৰ প্ৰশাসনৰ প্ৰতিচ্ছবি নিৰ্মাণ বন্দী শিক্ষা দক্ষতা প্ৰশিক্ষণ পৌৰবাসৰ জৰিয়তে দেশ গঠনত আগবঢ়োৱা অৱদানৰ প্ৰদৰ্শন কৰি এই প্ৰতীকপটে এই বাৰ্তা প্ৰদান কৰে যে কৰোণা অবিহনে ন্যায় সমাজক কঠোৰ কৰি তোলে আৰু শৃংখলা আৰু মানৱীয়তাৰ সঠিক সমন্বয়ত প্ৰকৃত ন্যায় নিহিত হৈ থাকে। हेन्डलूम एंड टेक्सटाइल बिफान बिथांमोननि खुन्दुं जिआइनि गोग्गानाय जोंनि आखाइ जोंनि सिनायथि भारतनि सुबुंफोरथाय साननि बे गोग्गाथाव बुब्लियाव बे देवलाव जोंनि आखाइनि उनमोनथायनि अरायथा उनमोनथायखौ फालियो रोंगौथि हारिमु आरो गावजों गाव सोलायनाय जौगानाय मोनसे दोरोङारि जोंनि दानाय आखाइ हिसान आत्मनिर्भर भारत और लोकेल फर लोकेल शीर्षक বিষয়ের ওপৰত গুৰুত্ব প্ৰদান কৰি জীৱিকা নিৰ্বাহ মহিলা সবলীকৰণ আৰু সমাজৰ অৰ্থনৈতিক দিশৰ উন্নয়নত কেনেকৈ প্ৰভাৱ পেলাইছে তাৰ উজ্জ্বল স্বাক্ষৰ দাঙি ধৰিছে হস্ততাঁত আৰু শিল্প বিভাগে। মৎস্য বিভাগ আমাৰ মৰুভূমিত সৰহসংখ্যক মানুহে মাছ খাই ভাল পায়, কিন্তু যিসকলৰ বাবে এতিয়াৰে পৰা মাছ ভাল পোৱা সকলোৰ বাবে সংস্থাপনহীন পুঁজিৰে ঘৰে ঘৰে প্ৰিজাৰ্ভ কৰে লেখা কৰে। জইণ্ট ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ স্বাস্থ্য বিভাগৰ প্ৰতিষ্ঠানত এইবাৰ ভয়ংকৰভাৱে বৃদ্ধি পোৱা কৰ্কট অৰ্থাৎ কেঞ্চাৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সজাগতাৰ বাৰ্তা উল্লেখ কৰা হৈছে। প্ৰশিক্ষণত কৰ্কট কেঞ্চাৰ ৰোগৰ গুৰুত্বপূৰ্ণ সমস্যা যদিও সময়মতে স্বাস্থ্য পৰীক্ষা সচেতনতাৰ দ্বাৰা ৰক্ষা পাব পাৰি। স্বাস্থ্যকৰ জীৱনশৈলী নিয়মীয়া স্বাস্থ্য পৰীক্ষা মাদক দ্ৰব্য ধূম্ৰপান আৰু ক্ষতিকাৰক খাদ্য দ্ৰব্য পৰিহাৰ কৰি কেঞ্চাৰ ৰোগীক সহায় সহযোগ আগবঢ়ালে আৰু আমি সকলোৱে কেঞ্চাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ থাকিবৰ বাবে থিয় হ'লে এক স্বাস্থ্যৱান সমাজ গঢ়ি তুলিবলৈ আমি সকলোৱে সক্ষম হ'ম। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষকৰ মূল বিষয়বস্তু হৈছে ঘৰুৱা কুকুৰা পালন। এই কুকুৰা পালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি উন্নতিকৰণ লগতে পুষ্টিকৰ খাদ্য সুৰক্ষা উন্নীতকৰণ অৰ্থাৎ গ্ৰাম্য সমাজত কম খৰচত সহজ আৰু উপযোগী জীৱিকাৰ বিকল্প হিচাপে গণ্য কৰি কুকুৰা পালনত গুৰুত্ব প্ৰদান কৰা হৈছে, কাৰণ ইয়াৰ জৰিয়তে আয়ৰ পথ সুচল হোৱাৰ উপৰিও কণী আৰু মাংসৰ জৰিয়তে পৰিয়ালৰ সদস্যসকলে পুষ্টিকৰ খাদ্য আৰু লগতে মহিলা সবলীকৰণৰ দিশ মুকলি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কুকুৰা পালন ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰা হৈছে। बयनिबो जिउआव सोरां लाबोगोन बे थांखिजोंनो जिल्ला मोब्लिब बिफाननि बे नाजानाय। प्रधानमन्त्री সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোগান এই আঁচনিখনৰ জৰিয়তে গ্ৰাহকৰ ঘৰত চাৰিশ পেনেল স্থাপন কৰাৰ বাবে प्रतीकपट লৈ दैखौ सानफ्रोमबो नांखागौ आरो बेनिखायनो दैखौ सानफ्रोमबो बिगियानारि आदबजों आनजाद नायफाबाय थानाय नखरफ्रोमावबो एबा दैनि मोनफ्रोमबो फुंखाफोरखौ आनजाद नायनाय जायनि जोहै नखराव आरो गंफ्रोमबो फसंथानफोराव जेन गोग्गो दै मोननो हायो बेखौनो बिथांमोना दिन्थिफुंदों। জনস্বাস্থ্যকাৰী বিভাগৰ প্ৰতিবেদন উপস্থাপন কৰা বিষয়বস্তু হৈছে NAPL স্বীকৃত জিলা পৰীক্ষাগাৰ আৰু ইয়াৰ কাৰ্যালয় প্ৰদৰ্শিত কৰা, যাৰ মূল উদ্দেশ্য হয় শিক্ষা কৰা আৰু জনজীৱনক এক সুস্থ সবল জীৱন যাপন কৰিবলৈ সহায় কৰা। सेरिकालचार डिपार्टमेंट थामिनबार रेशम बिफान क'क्राझार बिथांमोननि थांखिया जादों गोबां खामानि थिसनथायनि गोहोम इन्दि आरो मुगा खुन्दुं बायदि दिहुनथाय बिथांमोना दिन्थिफुंदों। रेशम बिफाना आबादारि मावथायनि गेजेरजों रेशम खुन्दुं दिहुननायनि गाहाय शिल्प बेजों लोब्बा थानाय गासै रोखोमनि मावखान्थिफोर जेरै बिफां गायनाय एम्फौ फिसिनाय जि दानाय बायदि रोखोमनि गासै रोखोमनि दिहुनथायफ्रा गोजौ माने हाथाय आवग्रिनो हायो। बेनिखायनो बे शिल्पआ गोबां मानसिफोरनो खामानिनि लामा दिन्थियो। ৰেশম বিভাগে আগবঢ়োৱা প্ৰশিক্ষণৰ জৰিয়তে ৰেশম পশুপালন এৰী মুগা পাট লাটাৰ জৰিয়তে এৰী সূতা মুগা সূতা ইত্যাদিৰ প্ৰদৰ্শন আগবঢ়াইছে। শিল্প গছপুলি ৰোপণ পশুপালন সুবিধা প্ৰদান কৰি ৰেশম উৎপাদনকাৰীসকলক এখন উপযুক্ত বজাৰৰ সুবিধা প্ৰদান কৰাৰ লগতে পলু খেতিয়কসকলক আধুনিক প্ৰশিক্ষণ দি ব্যৱস্থা কৰা। এই সমন্বয়ে
আগবাঢ়িছে ASRLM অৰ্থাৎ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান। এওঁলোকৰ প্ৰতিপদত আত্মসহায়ক গোটসমূহৰ কাৰ্যপ্ৰণালী উপস্থাপন কৰা হৈছে। আত্মসহায়ক গোটৰ সদস্যসকলৰ সমীয়া সভা, নিয়মীয়া সঞ্চয়, আভ্যন্তৰীণ জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰু কোকৰাঝাৰ জিলা আলোচনা কৰি কাৰ্যকৰীকৰণ কৰা হয়। সাম্প্ৰতিক সময়ত বিভিন্ন আত্মসহায়ক গোটে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু লাইন ডিপাৰ্টমেণ্টৰ সহায়ত ডিজিটেল ফাইনেন্স, ঘৰুৱা খেতি, কুকুৰা পালন, মধু পালন কৰি আৰু লগতে বিক্ৰী কৰি ভিডিও নদমোহন জিলা ডিজাস্টার ম্যানেজমেন্ট অথরিটি কোকরাঝার প্রশিক্ষিত হয়েছে জিলা দুর্যোগ ব্যবস্থাপনা প্রাধিকরণ বিভাগৰ। এওঁলোকৰ প্ৰশিক্ষণৰ মূল বিষয়বস্তু হৈছে ভূমিকম্প। আজি প্ৰস্তুত হয় ভাৰতৰ নতুন ভূমিকম্পীয় অঞ্চলত যি সৰ্বোচ্চ বিপজ্জনক অৰ্থাৎ ইয়াত শক্তিশালী ভূমিকম্প হোৱাৰ সম্ভাৱনা অধিক। এনেকি 2018 চনত কোকৰাঝাৰত 5.3 ৰিক্টাৰ স্কেলৰ স্থাপন আগবঢ়াইছে তেওঁলোকৰ প্ৰশিক্ষণত। আমাৰ প্ৰতীকপট প্ৰদৰ্শনী ইমানতে সামৰণি পৰিছে। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ সাংস্কৃতিক অনুষ্ঠানলৈ। Danny has a beautiful Oladen dog saw by 6 battalion. সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ দ্বাৰা আপোনালোকৰ সন্মুখলৈ এক ডগ শ্ব' আগবঢ়োৱা হ'ব আৰু সেই ডগ শ্ব' আমি সকলোকে চাবলৈ অনুৰোধ জনাইছোঁ। जय हिंद श्रीमान। अब आपके साथ परिचारक का आपसी तालमेल से कुछ कर्तव्य दिखाएंगे। किस तरह अपनी ड्यूटी को अंजाम देना और अपने स्वास्थ्य 5 लोगों में से